দেৱৰাজু দুৰ্গাপ্ৰাণ মই উপস্থিত হৈ নিজকে বিভিন্ন মানিছোঁ। লভ অফ লিটাৰেচাৰ ফেষ্টিভেল ইন দ্য ডেভেলপমেণ্ট অফ লিটাৰেচাৰ অৰ্থাৎ অসমীয়া সাহিত্য উত্তৰৰ কাৰণে সাহিত্য এনেদৰে সাহিত্য উৎসৱৰ ভূমিকা নিশ্চয় আছে বুলি অনুভৱ হয় আৰু থাকিবই লাগিব। আৰু এনেদৰে সাহিত্য উৎসৱৰ জৰিয়তে আমি যিকোনো সাহিত্যৰ সৃষ্টি, সাহিত্যৰ পৰিচালন আৰু সাহিত্যৰ যিটো ভৱিষ্যত বা সাম্ভাব্য সেইবোৰ এই সাহিত্য চৰ্চা বা সাহিত্য উৎসৱৰ ভূমিকা আমি ল'বই লাগিব বা শিকিবই লাগিব। আমি যদি চাওঁ আগত মৌখিক বা লোকসাহিত্য সময়ৰ পৰা সাম্প্ৰতিক তথা আধুনিক সাহিত্যৰ যুগলৈ যিটো মানুহৰ অধিক বিকাশ তথা সমাজ গঠনৰ ক্ষেত্ৰত সাহিত্যৰ ভূমিকা আছে। যুগ যুগ ধৰি সাহিত্য চৰ্চাৰে মানুহৰ জীৱন প্ৰণালী তথা ৰাজনৈতিক আৰ্থ-সামাজিক বা সমাজ ব্যৱস্থা সমসাময়িক ঘটনাৰাজি আদি প্ৰকাশ কৰি আহিছে। নীতি সৃষ্টি সময়ছোৱা তথা চতুৰ্থ শতিকাৰ পৰা সপ্তম শতিকাৰ ভিতৰত যিটো পাঠ্যক্ৰমৰ পৰা ভাস্কৰ বৰ্মালৈ আমি যিটো বংশাৱলী আমি পাওঁ বা শাসনাৱলী আমি পাওঁ, এইবোৰ আমাৰ অসমীয়া সাহিত্য। মই অসমীয়া সাহিত্য আমি ভাৰতীয় সাহিত্যলৈ যোৱা নাই, মই অসমীয়া সাহিত্যৰ এইখিনি ব্যৱহাৰ কৰিছোঁ, যিটো চতুৰ্থ শতিকাৰ আৰম্ভণিৰ পৰা তেনেকৈ হৈছিল। আমি যিবোৰ সাহিত্যৰ সৃষ্টি আজি বৰ্তমান যুগলৈ যিটো সাম্প্ৰতিক আধুনিক তথা সাম্প্ৰতিক সাহিত্যৰ সময়লৈকে যিটো সাহিত্য সৃষ্টি হৈছে বা ইমান উত্তৰণ ঘটিছে তাৰ ভূমিকা হ'ল সাহিত্য চৰ্চা। মধ্যযুগ অসমীয়া সাহিত্য বুলি ক'লে আমি প্ৰাক শংকৰী যুগ আৰু উত্তৰ শংকৰী যুগৰ কথা কওঁ। প্ৰাক শংকৰী যুগত অনুবাদ সাহিত্যৰ জৰিয়তে আমাৰ অসমীয়া সাহিত্যৰ উত্তৰণ হৈছিল। তাৰপিছত শংকৰদেৱৰ নেতৃত্বত আৰু শংকৰোত্তৰ যুগত যিটো শংকৰদেৱক বা মাধৱদেৱক পালন কৰি পেলাই বা তেওঁলোকৰ গুণক আগবঢ়াই লৈ যাবৰ কাৰণে যিবোৰ সাহিত্য সৃষ্টি কৰিছিল, এই সাহিত্যসমূহ শংকৰোত্তৰ যুগৰ চৰিত সাহিত্য বুলি কোৱা হৈছিলে। আৰু চৰিত সাহিত্য অসমীয়া সাহিত্যৰ উত্তৰণত যথেষ্ট ভূমিকা লৈছিল। এতিয়া কথাটো হ'ল সেই সময়ত আমাৰ জনজাতীয় সাহিত্য কিমানখিনি বা আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সাহিত্যৰ কথা কৈছোঁ, কিমানখিনি সাহিত্য চৰ্চা হৈছিল আৰু কেনেকৈ হৈছিল সেই সম্পৰ্কে ভালকৈ জনা নাযায় বা মই বিশেষকৈ অধ্যয়ন কৰা নাই। এনেদৰে শংকৰোত্তৰ যুগৰ পিছত অসমীয়া সাহিত্যত আধুনিক যুগ আহিলে। 1846 চনত খ্ৰীষ্টান মিছনাৰীৰ উদ্যোগত অসমৰ প্ৰথম অসমীয়া বাৰ্তালাপী গুৰুকুলৰ কথা কওঁ। 1888 চনত কলিকতাত পঢ়িবলৈ যোৱা যিটো প্ৰবাসী অসমীয়া, এই প্ৰবাসী অসমীয়া উদ্যোগৰ যিটো অসমীয়া ভাষা উন্নতি আধুনিক ভাষা গঠন কৰি পেলাই 1889 চনত যিটো জোনাকী নামৰ
সাহিত্যৰ আধুনিক সাহিত্যৰ চৰ্চা হয় বুলি আমি কওঁ। ঠিক সেইধৰণে যেনেদৰে মই তেওঁলোকে ক'ব বিচাৰিছোঁ উত্তৰৰ পৰিক্ৰমা, এই সাহিত্য উত্তৰৰ পৰিক্ৰমাত আমি যেনেদৰে বিভিন্ন অনুষ্ঠান অসমীয়া খ্ৰীষ্টান মিছনাৰীসকলৰ ভূমিকা, অসমীয়া ভাষা উন্নতি সাহিত্যসমূহ পঢ়াৰ ভূমিকা, এইবোৰ একোটা অনুষ্ঠান আৰু সেই তেওঁলোকৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ উদ্যোগতে আমাৰ অসমীয়া সাহিত্যসমূহ ঘটিছিল। তেনেদৰে আহি বৰ্তমান আধুনিক অতি সাম্প্ৰতিক তথা আধুনিক অসমীয়া সাহিত্যৰ এই সময় আমি পালোঁ আৰু এনেদৰে আগবাঢ়ি আহি এই আজি এই সময়টো আজি যিটো জিএফ অৰ্থাৎ জুবিলী লিটাৰেৰী ফেষ্টিভেলৰ যিটো উদ্দেশ্য, তেওঁলোকৰ উদ্দেশ্যটো এনেদৰে লিখিছে তেওঁলোকে, তেওঁলোকৰ মতো এনেদৰে লিখিছে যে ব্ৰিংগিং united mind to Roman literature. We লিখিছে the foundation's aims of bringing together the new generations of this literary industries in order to assist each other and work together for the promotion of Gandhi literature. এনেদৰে তেওঁলোকৰ লিটাৰেচাৰ লিখিছে, এইটো মোৰ তাৰ কি লৈছোঁ আৰু এইটোৱেই মোৰ ক'ব লগা। এই ফাউণ্ডেশ্যনৰ যিটো উদ্দেশ্য, এই ফাউণ্ডেশ্যনৰ মানে যিটো লক্ষ্য, এই লক্ষ্যটো এনেদৰে ভাৰতৰ ট্ৰাইবেলৰ লগতে অন্যান্য যিটো জনগোষ্ঠীৰ যিটো বা ভাষা ভাষীৰ সাহিত্য আছে, এই সাহিত্যৰ সাহিত্যিকসকল যিটো আছে, এই সাহিত্যসকলে ইয়াত আহি আমি একেটা মঞ্চত থিয় দিছোঁ, আমি একেটা মঞ্চত কথা পাতিছোঁ। আমি বাইদেউ আহিছে গুৰু কেৰেলাৰ পৰা, তেনেকৈ ৰাজস্থানৰ পৰা আহিছে, তেনেকৈ ঝাৰখণ্ডৰ পৰা আহিছে আমাৰ সুৰেশ। তেনেদৰে আমি এই মঞ্চত কিয় ইয়াত একেটা মঞ্চত থিয় হৈছোঁ বা একেটা মঞ্চ কেনেকৈ পাইছোঁ, এই মঞ্চটো পাইছোঁ আমাৰ এই ফাউণ্ডেশ্যনৰ কাৰণে, নহয় জানো? গতিকে এই ফাউণ্ডেশ্যনৰ যিটো ভূমিকা, এই ভূমিকাৰ কাৰণে আমি এই মঞ্চটো পাইছোঁ আৰু এই মঞ্চটোৱে সাহিত্য উত্তৰণ, যিকোনো সাহিত্য এই উত্তৰণত সহায় কৰিছে আৰু এই মঞ্চৰ জৰিয়তে আমাৰ বিভিন্ন প্ৰান্তৰ সাহিত্যৰ কথা আমি উপভোগ কৰিছোঁ, আমি সিহঁতৰ কথা গম পাইছোঁ। বাইদেউ কেৰেলাৰ কথা এনেদৰে অনুষ্ঠান আমাৰ অসমৰে হওক বা বিভিন্ন জনগোষ্ঠীৰ হওক, বিভিন্ন ভাষাৰ সাহিত্যৰ অনুষ্ঠান হওক, সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত এনেদৰে ভূমিকা ল'বই লাগিব। সেইবাবে মই নিজেও বুজিছোঁ যে মই এতিয়া ৰাভাচৰলৈ গৈ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট হয়, তাতে গৈ আমাৰ এনেকুৱা যিটো জনগী লিটাৰেৰী ফাউণ্ডেশ্যনৰ দৰে এটা ফাউণ্ডেশ্যন হওক, ৰাভা সাহিত্য সভা আছে, তেওঁলোকে বহুত ভাল কাম কৰি আছে, তাৰে ওপৰত যদি এনেকুৱা ফাউণ্ডেশ্যন হয় আৰু তেনেদৰে এনেদৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুন্দৰভাৱে সাহিত্য অনুষ্ঠান পাতিব পাৰিব আৰু এই সাহিত্য অনুষ্ঠানৰ জৰিয়তে এনেদৰে আমি যেনেকৈ আমাৰ গোৱালপাৰাৰ কাৰ্বি আংলঙৰ কথা, বিষ্ণুৰ কথা আৰু যিটো কাৰ্বি সাহিত্যৰ কথা, কাৰ্বি মানুহৰ মনৰ কথা মই ইয়াত আহি বুজিব পাৰিছোঁ, মই জানিব পাৰিছোঁ। তেনেকৈ এই ধৰণে যিটো বিনিময়, এই বিনিময়ৰ সুন্দৰ মঞ্চ আৰু এই